everyone and welcome back to my channel. Ratipa gapa dhui meli ajoi hai apnalokor sole ahisu aru aji skulu bondho mane deobar hoy aru hetu kane skulu bondho aji ratipa ame karoi mas pitika banam boli bhabisu mane karoi mas pura pitika aru kune pura masor pitika khai bhal pai comment ot janabo apnaloke aru etia deri nokori bolok mo karoi masor pura pitika tu banabole start korongoi nelage doibo raba এফলে এয়া কাৰৈ মাছ গিটা জিয়াই থোৱা আছে এয়া দেখিছেন আৰু বেটাই এয়া মুড়ি খাবলৈ দি থছে আৰু বেটাই বলে এটো একুৰিয়াম বনাইছে এইটো একুৰিয়াম বনাইছে না আৰু এয়া ফেবিকলৰ ডিব্বাটোতে ভৰাই পেলাই বেটাই একুৰিয়াম বনাই পেলাই দি থছো আৰু হদায় মানে একুৰিয়াম লাগে বুলি কৈ থাকে আৰু হেহে আজি এয়া ফেবিকলৰ ডিব্বাটোতে ভৰাই পেলাই একুৰিয়াম বনাই পেলাই দিছো বেটাক আৰু ইয়াতে জিয়াই থৈ দিছো কাৰৈ মাছ গিটা আৰু বেটাই বলে এতিয়া খাবলৈ নিদু বুলি কৈছে আৰু হৰু তিনিজনী থৈ দিও বেটাৰ কাৰণে আৰু ডাঙৰ দুজনী আজি পুৰি পেলাই পিটিকা বনাই দেখাম আপোনালোকক ডাঙৰ দুজনীও নেলাগে এই দুখ পাই আছে ডাঙৰ দুজনী মৰি থাকিব বেটা আৰু ইয়া মুড়ি খাবলৈ দি থছে বেটা ইয়া দেখিছে নে ইয়া এফালে ইয়া গেছত মই তাৱাখন পাতি দিছো আৰু তাৱাখন গৰম হৈ যোৱা পাছত ইয়া মই মাছ দুজনী দি দিছো কাৰৈ মাছ দুজনী এয়া এইফালে এয়া বেটা ভব মাছ দুজনী এয়া পানীত খেলি আছে এয়া দেখিছে নে এয়া বেটা মাছ দুজনী দেখুৱাই দিব লাগে বোলে এইয়া এইজনী আৰু লৈ আহিম হিমানটি লৈ আহিম আৰু এতিয়া মাছ দুজনী দিয়াৰ পিছত ইয়াত অলপমান নিমখ দি দিছো এফালে এয়া মাছ দুজনী নিমখ দি দিলো আৰু এতিয়া উলটাই দিও ধুনীয়াকে কি একজনী বেহুচ হৈ গ'ল কাৰণে উলিয়াই দিছো দুখ পালে আজি বেটা ঘৰত আছে হেতু কাৰণে অকনমান হুলস্থুলিয়া হৈ আছে ভিডিওটো আৰু এতিয়া তেনেকৈ বনাব লাগিব উপায় নাই ধুনীয়াকৈ তাৱাখনত পুৰা পুৰি লওঁ এফালে ইয়া মাছ কিজানি সিজালৈকে মই ভাত দালি চব্জি বনাই লওঁ আৰু ইয়া অকনমান টাইম লাগিব যেহেতু তেল চেল একো দিয়া নাই সুদা তাৱাখনত দি দিছো খোলাত দিছো আৰু জুইত দিলে বেছি ভাল হয় সোনকালে হয় আৰু টেষ্টটো বেছি ভাল হয় এতিয়া যেহেতু জুই নাই হেতু কাৰণে তাৱাটা দিবলগীয়া হৈ গৈছে এফালে এয়া মাছ কিজনী আধা হিচা হৈ গ'ল দেখিছেনে আৰু এতিয়া চা হাতত লাগি যাব বেটা চা আৰু এতিয়া ইয়াত ডাইৰেক্ট জুইত দি দিওঁ অকনমান তেতিয়া পুৰা টেষ্টটো আহিব আৰু সোনকালে হৈ যাব তেতিয়া দেখিছেনে ইয়াত একো তেল চেল লগাই লোৱা নাই ডাইৰেক্ট তাৱাখনত দি লৈছিলো আৰু এতিয়া অকনমান ইয়াত ডাইৰেক্ট জুইত দি দিছো হাতত লাগি যাও চা এজনী হৈ গ'ল আৰু এজনীও এনেকৈ অকনমান জুইত দি লওঁ এইফালে এয়া আমাৰ মাছ কিজনী সিজি হৈ গ'ল ইয়াত দেখিছেনে পুৰা ধুনীয়াকৈ পুৰি পেলাই এয়া সিজি গ'ল আৰু এতিয়া মাছ কিজনী ধুনীয়াকৈ প্লেটত লৈ লৈছো এয়া আৰু এতিয়া এয়া মাথাকেইটা এৰুৱাই লওঁ ধুনীয়াকৈ আৰু গৰমে পিটিকাটো বনাই লওঁ সিজিলে আৰু ইয়াৰ ভিতৰ যি ছটা কাঁইট থাকে সেই কাঁইট ছটা এৰুৱাই লওঁ আৰু এয়া মাজৰ এয়া কাঁইটডাল এৰুৱাই লৈছো এইডাল তেতিয়া পিটিকা কৰিবলৈ উজু হয় নহ'লে ইমান ডাঙৰ কাঁইটডাল পেটলৈ গুচি যাব পাৰে হেতু কাৰণে এৰুৱাই লৈছো এয়া এইডাল দেখিছেনে আৰু এজনীও তেনেকৈ এৰুৱাই লওঁ এইডাল কাঁইটডাল চুবাই দিব লাগিব আৰু এতিয়া ইয়া অলপমান মই ইয়া কেঁচা কটা পিঁয়াজ দি দিছো মিহিমিহিকৈ পিঁয়াজ খাই ভাল পাওঁ যিহেতু সেইটো কাৰণে অকণমান বেছিকৈ দি দিছো আৰু এতিয়া অলপমান ইয়া নিমখ দি দিছো সোৱাদ অনুসৰি এতিয়া ইয়া মই আচাৰ ভোট জলকীয়া এটা লৈ লৈছো এয়া অকণমান জ্বলাকৈ খাম বুলি ভাবিছো সেইকাৰণে গোটেই এটা ভোট জলকীয়া লৈ লৈছো আৰু লাষ্টত এয়া
অকণমান নেমু চেপি দিছোঁ। আৰু পোৰা মাছত নেমু টেঙা চেপি দিলে খুবেই ভাল হয় টেষ্টটো। আৰু আপোনালোকেও এনেকৈ এবাৰ বনাই পেলাই খাই চাব, বহুতেই মজা লাগে, বহুতেই ধুনীয়া হয় খাবলৈ। আৰু এতিয়া শেষত মই ধুনীয়াকৈ এয়া হাতেৰে পিটিকি দিছোঁ মাছৰ পিটিকাটো। হাতেৰে পিটিকিলেহে ভাল লাগে খাই, আৰু সেইটো কাৰণে হাতেৰে পিটিকিছোঁ। আৰু মই আৰু মিষ্টাৰে খাম যিহেতু, সেইটো কাৰণে হাতেৰে পিটিকি দিছোঁ। ইয়াত অকণমান মিঠাতেল দিবলৈ থাকি গ'ল, আৰু এতিয়া মই ইয়াত মিঠাতেল অকণমান লাষ্টত দি দিছোঁ। আৰু এতিয়া গোটেইখিনি আকৌ এবাৰ মিক্স কৰি দিওঁ ধুনীয়াকৈ। এইফালে এয়া আমাৰ কাৱৈ মাছ পোৰা পিটিকা ৰেডি হৈ গ'ল। ইয়াত দেখিছেনে কিমান ধুনীয়া লাগিছে দেখাত, আৰু খায়ো বহুত ভাল লাগিব। আৰু এতিয়া গৰমে গৰমে পূৰা ভাতৰ লগত খাই লওঁ। এইফালে আমাৰ এয়া ৰাতিপুৱা থালি ৰেডি হৈ গ'ল। এয়া ভাতৰ লগত পাপৰ লৈছোঁ, আৰু এয়া পুৰৈ শাকে ৰহৰ দালিয়ে বইল, আৰু এইফালে এয়া ঢেকীয়া বুট আলু চব্জি, আৰু এয়া হৈছে আমাৰ কাৱৈ মাছৰ পোৰা পিটিকা, লগত এটুকুৰা ইয়াত নেমু লৈ লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ ভাত খাই লওঁ। এইফালে বেটা আৰু মিষ্টাৰে ভাত খালে, আৰু এতিয়া ময়ো খাই লওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে আৰু বেল আইকনটো দবাই দিব, তেতিয়া মোৰ গোটেই ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। আৰু কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজি কাৰণে তেনেহ'লে বাই বাই। আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে, আশা কৰিছোঁ কমেণ্ট কৰিব বুলি।